হেল্ল' এভৰিৱান, সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ব্লগছবোৰ উপভোগ কৰাৰ কাৰণে। আজি লৈ আহিছোঁ মোৰ ল'ৰাৰ স্কুলৰ কিছুমান এক্টিভিটিজ য'ত মই মেমৰি হিচাপে ৰাখি থৈছোঁ। এয়া হৈছে তাৰ আফটাৰ টিফিন স্কুলত বাহিৰতে এনেকৈ খেলিবলৈ দিয়ে আৰু সি পূৰা খেলি আছিলে। এইটো তাৰ স্কুলৰ দুদিনমান যোৱাৰ পিছতে মই কৰিছিলোঁ ভিডিঅ'টো। আৰু ইয়াতে আহি পেলাই ক্লাছৰুমৰ ভিতৰতে সিহঁতক টিফিন খাবলৈ দিয়ে একেলগে। গোটেইকেইটাই বহি পূৰা ইজনে সিজনক চোৱাচুই কৰি তেনেকেই খাইছে। খাবলৈ যে শিকিছে সেয়াই বহুত। আৰু এয়া হৈছে ক্লাছৰুমৰ ভিতৰত সিহঁতক এক্টিভিটিজ যেতিয়া কৰায় চবেই এনেকৈ বহে, কিন্তু ক'তনো বহিব, এজনে উঠে এজনে খেলি থাকে। মোৰ ল'ৰাটো নাজানেই বহিবলৈ, তেনেকেই খেলি আছিলে। আৰু এইবাৰ আহকচোন এটা মই ভিডিঅ' কৰিছিলোঁ, এইটো চিলড্ৰেনছ ডে'ৰ দিনাখন তেওঁলোকৰ স্কুলৰ অডিটৰিয়াম হলতে সৰুকৈ ফাংচন এটা হৈছিলে। একদম ল'ৰা আগত বহি পূৰা মনোযোগ দি শুনি আছিলে। তেওঁলোকৰ ক্লাছ মিছবিলাকে ডান্স কৰিছিলে আৰু ল'ৰাটো এইবিলাক খুবেই ইণ্টাৰেষ্ট, গতিকে সেয়াই চাই আছিলে। তাৰপিছত ইহঁতক অকণমান খেলালে, মানে মিউজিকেল চেয়াৰ এইটো খেলিছিলে। মানে ল'ৰাটো নাজানেই খেলিবলৈ, এইবোৰ পোৱা নাছিলে, সেইকাৰণে ময়ো তাৰ লগতে অকণমান হেল্প কৰি দিছিলোঁ। পাৰিছে আৰু যিখিনি কৰিছে, খেলিছিলে আৰু গোটেইখিনি নচা হৈ যোৱাৰ পিছত সিহঁতক ষ্টেজৰ ওপৰত উঠাই দি আকৌ নাচিবলৈ দিছে গোটেইকেইজনকে। কি যে নাচিছে পাত্তা নাই আৰু, চবেই নিজৰ নিজৰ মৰ্জিত নাচি আছিলে। ল'ৰাও নাচিছিলে, তাৰতো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। যিয়ে নহওক লাজ নকৰাকৈ যে নাচিছে সেয়ে মোৰ কাৰণে বহুত। আৰু এয়া চাওকচোন, পূৰা একদম ইটোৱে সিটোক দেখি কি বডি মুভমেণ্ট কৰি আছিলে। দেখি ভালো লাগে, হাঁহিও উঠে একদম মানে। আৰু এইটো আহিলে সিহঁতৰ ক্লাছ মিছে পাৰফৰ্ম কৰিছিলে কোঅৰ্ডিনেটৰ মেমৰ লগত। সেইটোতো নাচিবলৈ এৰা নাই দেই, একদম ল'ৰা আগত গৈ পূৰা নাচি আছিলে। তেনেকৈ নাচি সিহঁতৰ কেক কাটিং এটা মানে কৰিলে, য'ত প্ৰিন্সিপাল মেমে গোটেইকেইটা বাচ্চাকে লৈ পেলাই মাফিনছবোৰ কাটিছিলে। প্ৰত্যেকজন ল'ৰা ছোৱালীকে এটা এটা মাফিনছ দিছিলে আৰু সেইটোকে এনেকৈ কাটিছিলে আৰু চবৰে লগত। আৰু সেই কেকটোকে ক্লাছৰুমত আনি পেলাই ইহঁতক ডেক'ৰেট কৰিব দিছিলে, য'ত ওপৰত চকলেট চিৰাপ দিছে আৰু এইবিলাক কেডবেৰিজবিলাক ওপৰত লগাবলৈ দিছে। সিহঁতে নিজেই ডেক'ৰেট কৰিছে, কোনোবাই বা লগাই থাকোঁতেই খাবলৈ মন গৈছে, খায়ে পেলাইছে। কিন্তু ল'ৰাৰ একেবাৰে এইবোৰ পচন্দৰ নহয়, সি কেক একেবাৰে বেয়া পায়, গতিকে সি সজাইছেহে খালি, কিন্তু খোৱা হ'লে নাই। মই আকৌ টিফিনত ভৰাই লৈ আহিছোঁ উভতাই। সি কিয় জানো ইমান বেয়া পায় কেক বোলা বস্তুটো, মই গম নাপাওঁ। কিনা কেক হওক বা বাৰ্থডে কেক হওক, একদম ইণ্টাৰেষ্ট নাই তাৰ। যিয়ে নহওক সি কৰিছে আৰু ডেক'ৰেশ্যন। লগত সিহঁতক পাপৰ খাবলৈ দিছিলে, সেয়া মানে কেকৰ লগতে দিছিলে আৰু তো সেয়াই খাইছিলে সি। কেকটো কিন্তু একেবাৰে নেখালে, খালি মানে ডেক'ৰেশ্যন কৰাতেই লাগি থাকিলে সি। এয়া পাপৰ খাই আছিলে, দুখনকৈ এনেকৈ পাপৰ দিছিলে, সেয়াকে খাইছে আৰু সি। গোটেইবোৰে এনেকৈ এটা এটা মাফিন খাইছে আৰু কিছুমানে হাতত লৈ শেষেই কৰিলে। লাষ্টত ইহঁতক আকৌ খেলিবলৈ লৈ আহিলে বাহিৰত। এইটো তাৰ কাৰণে প্ৰথম আছিলে, সি কেতিয়াও আগত এইটোত উঠি পোৱা নাছিলে, গতিকে আইডিয়াও নাই। পিছত মানে যেতিয়া উঠিব পৰা হ'ল, তেতিয়া অকণমান খেলি পেলাই ভাল পাইছিলে আৰু। তাকে খেলি খেলি পূৰা ভাগৰ লাগিছে সেইদিনাখন একদম। আকৌ ইহঁতক স্কুলৰ ফালৰ পৰা গিফ্টো দিলে। এইবাৰ ৰাতিলৈ মই আকৌ মোৰ লগৰ ছোৱালী এজনীক ভাত খাবলৈ মাতিছিলোঁ, বিয়াৰ ভাত, য'ত মই আহি একদম দৌৰা দৌৰিকৈ দাইল বনালোঁ, পনীৰ বনালোঁ, মাছো বনাইছোঁ আৰু চিকেনো আছিলে দেই, কিন্তু মই চিকেন বনোৱা নাই, হাজবেণ্ডে বনাইছিলে। আৰু এয়া হ'ল মোৰ গোটেইকেইটা ডিছ, এনেকৈ তাইক খুৱাইছিলোঁ। আৰু এইজনী হৈছে মোৰ লগৰ ছোৱালী, কলেজীয়া বান্ধৱী। আৰু ইমানেই আছিলে আজিলৈ, বাই বাই।